আজি হেঁপাহৰ মাঘ বিহু সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো সদৌ নগাঁও ভোগালী বিহু উদযাপন সমিতিয়েও নগাঁও চহৰৰ নেহেৰুবালিত মেজি প্ৰজ্বলনেৰে অগ্নি দেৱতাক সেৱা অৰ্ঘ্য আগবঢ়ায়। নগাঁৱৰ সদৌ নগাঁও ভোগালী বিহুৰ মেজি প্ৰজ্বলন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপ শৰ্মাই। মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনালে নগাঁওবাসীয়ে। পিঠা পনা প্ৰতিযোগিতাই হওক, সাংস্কৃতিক অনুষ্ঠানে হওক, ভোগালী মেলাই হওক, যি আত্মসহায়ক গোটবিলাক কৰে, তাৰ উপৰি এবাৰ 19 তাৰিখে এবাৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীখন যিখন কৰা হৈছে হাতী মানুহৰ সংঘাত, আৰু আপুনি দেখা পাইছে এখন প্ৰদৰ্শনী ইতিমধ্যে কৰা হৈছে হাতী মানুহৰ সংঘাত। যি ধৰণে হাতী মানুহৰ সংঘাত আমি সকলো দেখা পাইছোঁ, তাৰ এটা আমি থুলমূল এটা আৱাজ দিবলৈ চেষ্টা কৰিছোঁ। আহক নেহেৰুবালিলৈ আহক। এইখনেই হৈছে ভোগালী প্ৰথমখন বিহু। ইতিমধ্যে 112 বছৰ ভৰি দিলে। প্ৰত্যেকটো কাৰ্যসূচীতে আপোনালোকে আমাক সহযোগিতা কৰক। সকলোৱে আমি এটা কথাই কৈছোঁ যে মেজি জুয়ে সকলোৱে অপায় অমংগল দূৰ কৰক, সকলোৱে মনলৈ শান্তি ঘূৰি আহক, সকলোৱে সুস্বাস্থ্য কামনা কৰিছোঁ। ভোগালী সকলোৱে ভোগালী হৈ পৰক আৰু সকলো নতুন প্ৰজন্মৰ যে আগন্তুক সময়ত এখন আমি উন্নয়নশীল অসম, যিধৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত আজি অসম বহু দূৰ আগুৱাই গৈছে। আমি অনাগত সময়তো যাতে সকলোৱে আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। কাইলৈ আমাৰ শোভাযাত্ৰা এখন আছে, সাংস্কৃতিক শোভাযাত্ৰা। তাত আমি কেইবাগৰাকীও তাৰকা শিল্পী আহিব। সামন্তিকা শৰ্মাৰ পৰা আৰম্ভ কৰি আমাৰ যি বেহেৰবাৰী নগৰাই গৌৰৱ সিদ্ধাৰ্থ দীপজ্যোতিৰ পৰা আৰম্ভ কৰি কেইবাগৰাকীও আমাৰ নয়ন নিৰ্মাণ, আৰু লগতে এই শোভাযাত্ৰা শুভ উদ্বোধন কৰিব মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। নগাঁৱৰ পৰা বিভূতিৰ পৰা ৰিপৰ্ট, সুহানা লাইভ।